কম গতিকে আমাৰো গমন আমাৰ মহাৰাজে কয় কি বোলে আৰু ইয়াত নাথাকে আৰু মহাৰাজে যেতিয়া নাথাকে মই মহামন্ত্ৰীয়ে থাকিলো ইয়াত কাৰ ঘোঁৰা ঘাঁহ কাটি সেই চেলতে লগ পোৱা তাত একেটা চেলতে আছিলো আমি তাৰপিছত কিন্তু আমাৰ আৰু এৰা এৰি হোৱা নাই কিন্তু কি মৰি আকৌ কেনেকৈ জি উঠিল এই ক'তো মৰিছিল এইবিলাক চব প্লেনিংহে আছে জেলত থাকোঁতে মানৱ এটাৰ দুখৰ কাহিনী বৰ্ণনা কৰি সি মোক কৈছে কি বোলে মৰিব বিচাৰে তাতে জীয়েকৰ জীৱনৰ পৰা তাৰ নামটো নোহোৱা হৈছে মই কিন্তু তাক মৰিবলৈ নিদিলোঁ ৰ'বলৈ দিলোঁ এদিন আমাৰ কেমেৰে ল'ৰা এজন বেপাৰীৰ ফটো দেখুৱালে কিবা বুলি কাজিয়া লাগিছে আৰু সি বোলে তাক মাৰিব আৰু ফটোখন চাই দেখোঁ চেহেৰা পাতি মানৱৰ লগত মিল আছে তেতিয়া মই তাক মাৰিবলৈ গ'লোঁ গুলি কৰি মাৰিও দিলে শিল পেলাই মূৰৰ পৰা ভৰিলৈকে চিন চাপ নোহোৱা কৰি পেলালে তাক মানৱৰ কাপোৰ পিন্ধালো জেপত মানৱৰ আই কাৰ্ডবোৰ দিলো আৰু পুলিচৰ পৰা তুমি মানে চেক কৰাইছে ভাল কৰিছে তাক মানৱবোৰে চিনাক্ত কৰিছে আৰু মই মানৱক বেলেগ ৰাজ্যলৈ পলাই গ'লো বঢ়িয়া মানৱবোৰে মুন্না হ'ল আৰু মুন্না গৈ অপৰাধ জগতৰ মহাৰাজ মাধুৰীয়ে কিন্তু জানিছিল যে বিৰাট বলিটো মানৱৰ নহয় নহয় যদি হয় বুলি ক'লে কিয় একেটাই কাৰণ জীয়েকক বাপেকৰ বদনামৰ পৰা মুক্ত কৰিব পাৰিলে জানো শেষত জানো বাপেকে আনি সকলো ঠিক কৰিব লগা মাধুৰীয়ে কৈ পঠাইছে মানৱ দেউতা আৰু উৎপত্তি নাজানে আমি জুনুকাৰ নাচৰ কম্পিটিশ্যন হৈছে এতিয়া কম্পিটিশ্যন শেষ নোহোৱালৈকে কি যাব নাজানে তেনেকে গ'লেও হ'ব নেকি পৰীক্ষা দিবলৈ কৈছিলে দিলে শেষ হ'ল এতিয়া আৰু ধৰা কৰি দে পৰীক্ষাহে দিছে ৰিজাল্ট দিবলৈ বোলে এতিয়া বহুত বাকী আছে এইবোৰ ট্ৰেইনৰ টিকেট কাটিবলৈ দিলে আহিব এতিয়া আহিলে ওলাইছে তহঁত বোলে যাবলৈ ওলাইছ আমাক এনেকৈ বিপদত পেলাই থৈ মই যাওঁ মাধুৰী খবৰ